সিহঁতৰ ভৱিষ্যত জানিব পাৰে যে এইবিলাক ইমান ধৰণৰ বুকছ থাকে, ইমান ধৰণৰ কিতাপ আছে, আমি নাজানোৱে কিমান অথৰ যে কিমান ধুনীয়া ধুনীয়া বস্তু লিখিছে। ত' তাহাঁতক সেইবোৰ বস্তু দেখাবৰ কাৰণে আমি ইয়াতে অনা হৈছে। এটা বুক লৈ গৈছোঁ, এটা বই মই দেখি আছোঁ, একবাৰ মই দেখি আছোঁ এইটো ভাল আছে, এইটো দেখিব বুক ফেয়াৰত। তো ভাবিছোঁ মই এইটো দেখিব পাৰোঁ নে লৈ এনেকেই ভাবি আছোঁ। এই বিভিন্ন সিহঁতে কিতাপবিলাক চাই আছে, ষ্টৰি বুকছবিলাক চাই আছে আৰু সৰু সৰু গল্প উপন্যাস সেইবিলাক চাইছে আৰু সিহঁতৰ নিজৰ ইচ্ছামতে চাব দিছোঁ আৰু সিহঁতক কিনাৰ আগতে আমাক একবাৰ দেখাই ল'ব দিছোঁ কি সেইখন সিহঁতৰ উপযোগী হয় কি নহয় সেইটো। 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাত মই উপস্থিত আছোঁ। কাইলৈ অন্তিমটো দিন আৰু আজিৰ দিনটোত কেনেদৰে ভিৰ কৰিছে অসম গ্ৰন্থমেলাত সেই পৰিৱেশটো NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। কেইবাখনো বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কিতাপ ক্ৰয় কৰিবৰ বাবে তেওঁলোকে আহিছে। এই মুহূৰ্তত সেই পৰিৱেশটো জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাস আছে মোৰ লগত, হৃদয় দাসে দেখাব আৰু মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। গুৱাহাটী মহানগৰী এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা তেওঁলোকক লৈ অনা হৈছে। তেওঁলোকক লৈ অনাৰ এটাই উদ্দেশ্য যাতে কিতাপ কেনেকৈ পঢ়িব লাগে বা কিতাপৰ ওপৰত তেওঁলোকে যাতে অধ্যয়ন কৰিব পাৰে তাৰ ওপৰত তেওঁলোকক লৈ অনা হৈছে। কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ লগত। শিক্ষক শিক্ষয়িত্ৰীসকল আছে। এই মুহূৰ্তত খানাপাৰাৰ মই উপস্থিত আছোঁ আৰু খানাপাৰাৰ পৰা এই মুহূৰ্তত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু বিগত দিনসমূহতো আমি খানাপাৰাৰ পৰা সেইসমূহ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ দৰ্শকসকলক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে। মই কথা পাতিম অকণমান। ক'ৰ পৰা আহিছা তোমালোক? ST জোচেফ স্কুল আজাৰা। তোমাৰ হেলেনা ইয়াসমিন। কি কি কিতাপ চাইছা? বহুত কিবা চাইছোঁ, কমিক্স ষ্টৰি। চাব আহিছা? কোৱাচোন কি নাম তোমাৰ? জেৰিন তাছনিম। হা? ক্লাছ 4। কিমান গৰাকী আহিছে তোমালোক ষ্টুডেণ্ট? বহুত কেইটা আহিছোঁ, কাউণ্ট কৰা নাই। আপোনাৰ কাষলৈ আহিছোঁ। আজিৰ ছাত্ৰ কাইলৈ তেওঁলোক দেশৰ ভৱিষ্যত, তেওঁলোকক লৈ আহিছে, উৎফুল্লিত হৈছে তেওঁলোকে। হয়, একচুৱেলি এইটো আমি এইকাৰণে আনিছোঁ যেন সিহঁতে এক্সপ্ল'ৰ কৰিব পাৰে, নতুন নতুন বস্তু এক্সপ্ল'ৰ কৰিব পাৰে। আমি সদায় বুকছলৈকেই সীমিত থাকোঁ, কেতিয়াও সিহঁতক বাহিৰৰ বস্তু নেদেখাওঁ। তো এইটো মেইনলি সিহঁতক অনাৰ কাৰণ হৈছে যেন নতুন নতুন বস্তু দেখাব পাৰোঁ, নতুন বুকছৰ লগত সিহঁতক দেখাব পাৰোঁ, সিহঁতৰ ভৱিষ্যত জানিব পাৰে যে এইবিলাক ইমান ধৰণৰ বুকছ থাকে, ইমান ধৰণৰ কিতাপ আছে, আমি নাজানোৱে কিমান অথৰ যে কিমান ধুনীয়া ধুনীয়া বস্তু লিখিছে। ত' তাহাঁতক সেইবোৰ বস্তু দেখাবৰ কাৰণে আমি ইয়াতে অনা হৈছে। গ্ৰন্থৰ লগত যাতে তেওঁলোক মিলি থাকিব। হয় হয়, একদম। আৰু মেইন কথা সিহঁতে যেন জানিব পাৰে যে কিমান ধুনীয়া ধুনীয়া বস্তু লিখিছে। আমাৰ অসমৰে পয়েট কিমান সেনেকৈ আছে, কিমান ৰাইটাৰ্ছ আছে যোনে ইমান ধুনীয়া ধুনীয়া বস্তু লিখিছে, সিহঁতে যেন সেইবোৰ বস্তু জানে। তো সেইটো কাৰণে সিহঁতক ইয়াতে অনা হৈছে। ছাত্ৰ ছাত্ৰী 108 জন আহিছে আৰু হয়, আৰু দুটা ক্লাছ মিলি আহিছে আৰু ইয়াতে আমি টিচাৰ্ছ মিলি কিনে 116 অল টোটেল আৰু জনাইছোঁ। আৰু এই মুহূৰ্তত সেই পৰিৱেশটো NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এইদৰেই তেওঁলোকে আহিছে, তেওঁলোকে কিতাপ ক্ৰয় কৰিছে আৰু এইখন তেওঁলোকে বিপণীসমূহত তেওঁলোকে সোমাই পৰিছে আৰু কিতাপ চাইছে। তেওঁলোকে ইংলিছৰ কিতাপ চাইছে, তেওঁলোকে ভাল পোৱা কিতাপসমূহ তেওঁলোকে ক্ৰয় কৰিবৰ কাৰণে আহিছে। কোন শ্ৰেণীত পঢ়িছা? ক্লাছ 4। কি লাগিছে আজি? বহুত ভাল লাগিছে। কি কি কিতাপ লৈছা? কিতাপবিলাক বহুত দামী হয়। চাইছা কিতাপ? কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে? কোৱা কেনেকুৱা লাগিছে? ভাল আছে। আৰু মই এইটো এটা বুক লৈ গৈছোঁ, এটা বই মই দেখি আছোঁ, একবাৰ মই দেখি আছোঁ এইটো ভাল আছে, এইটো দেখিব বুক ফেয়াৰত। তো ভাবিছোঁ মই এইটো দেখিব পাৰোঁ নে লৈ এনেকেই ভাবি আছোঁ। কোন ক্লাছত? মই 4ত পঢ়ি আছোঁ। কি নাম তোমাৰ? আৰাত্ৰিকা দাসত। ধন্যবাদ জনাইছোঁ। আৰু এইদৰেই তেওঁলোকে আজিৰ দিনটোত অসম গ্ৰন্থমেলাত উপস্থিত হৈছে আৰু কাইলৈ দিনটোত অসম গ্ৰন্থমেলাৰ সামৰণি পৰিব। 27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা কাইলৈ 7 জানুৱাৰীৰ অন্ত পৰিব আৰু পৰিৱেশসমূহ এই মুহূৰ্তত আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এইদৰে অভিভাৱকবিহীনকৈ তেওঁলোকক লৈ অনা হৈছে, শিক্ষকসকলে তেওঁলোকক লৈ আহিছে বিদ্যালয়ৰ পৰা। মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰায় 108 গৰাকী ছাত্ৰ ছাত্ৰী ইয়ালৈ লৈ অনা হৈছে।
আজিৰ ছাত্ৰ তেওঁলোক কাইলৈ দেশৰ ভৱিষ্যত আৰু কিতাপৰ লগত যাতে তেওঁলোকে কেনেকৈ সংমিশ্ৰণ হৈ থাকিব পাৰে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিছে। হয় হয়, সিহঁতৰ এই কিতাপ পঢ়া অভিজ্ঞতাটো যাতে ইয়াৰ পৰা আৰম্ভ হয়, এই আগ্ৰহটো বাঢ়ে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ইয়ালৈকে লৈ আহিছোঁ। আৰু কি কি কিতাপ চাইছে তেওঁলোকে? এই বিভিন্ন সিহঁতে কিতাপবিলাক চাই আছে, ষ্টৰি বুকছবিলাক চাই আছে আৰু সৰু সৰু গল্প উপন্যাস সেইবিলাক চাইছে। আৰু সিহঁতৰ নিজৰ ইচ্ছামতে চাব দিছোঁ আৰু সিহঁতক কিনাৰ আগতে আমাক একবাৰ দেখাই ল'ব দিছোঁ কি সেইখন সিহঁতৰ উপযোগী হয় কি নহয়, সেইটোৱে আৰু দেখাইছোঁ। আৰু এইদৰে তেওঁলোকে কিতাপ ক্ৰয় কৰিছে, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দ কিতাপ ক্ৰয় কৰিছে আৰু এই মুহূৰ্তত অসম গ্ৰন্থমেলাৰ পৰা সেই পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাস আছে মোৰ লগত আৰু হৃদয় দাসে পৰিৱেশসমূহ দেখাইছে। এগৰাকী ছাত্ৰীয়ে তেওঁ এখন প্ৰিয় গ্ৰন্থ চাই আছে। কি নাম তোমাৰ? আসমিস নাম কি আহে? আৰোহী আৰু সেই 5th ক্লাছ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে আৰু তেওঁলোকে নিজৰ পচন্দ লেখকগৰাকীৰ কিতাপ ক্ৰয় কৰিছে আৰু 108গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষই লৈ আহিছে। কাইলৈ অন্ত পৰিব আৰু আজিৰ দিনটোত তেওঁলোকে লৈ আহিছে আৰু তেওঁলোকক অকণমান কিতাপৰ লগত যাতে তেওঁলোক জড়িত হৈ থাকিব পাৰে, কণ ছাত্ৰ ছাত্ৰীসকলে মোবাইলৰ পৰা আঁতৰি কেনেকৈ কিতাপৰ লগত জড়িত হ'ব পাৰি তাৰ এক আভাস দিছে অসম গ্ৰন্থমেলাত।